ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। আহকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ গৰিমাই কৈ আছিল, মই ঠিকেই ভাবিছিলোঁ এই সকলোবোৰ যে মায়ে কৰি আছে, আপুনি এনেও মাৰ ভুল নেদেখে। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে মাত দিছিল, আৰে ভুল কৰিলেহে ভুল কৰিছে বুলি ক'ম, কৰাই নাই ন ভুল। তেতিয়া আমি দেখিবলৈ পাইছোঁ পুনৰ গৰিমাই মাত দিছিল, তেনেহ'লে আজি এসপ্তাহ ধৰি তেওঁ আপোনাক লগত লৈ ঘূৰি ফুৰিছে কিয়? তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ ল'ৰাজনে কৈ আছিল, আজিৰ ভিতৰত তোমাৰ কাম হৈ যাব, আমি মিছনতে আছোঁ, টেনশ্যন নল'বা। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ গৰিমাই পুনৰ কৈ আছিল, কি ভাবিছে মোক, মই কি একো জানিব নোৱাৰোঁ নেকি? ময়ো দেখাই আছোঁ মোৰ অধিকাৰখিনি। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।